हाय गाइस मैं शंकर आज आपलोगक एखन कबाडी खेल देखाब गई आছিলোঁ। এই कबाडी खेলৰ লগত আমাৰ বহুত ডাঙৰ এটা ইতিহাস জড়িত হৈ আছে। এই ফিল্ডখনত আমাৰ বহুত দিন আগতে মানে এজন মানুহৰ কি হৈছিলে ভৰিখন জেগাতে ভাগি গৈছিলে। সেই তেতিয়াৰ পৰা আমাৰ ইয়াত कबाडी খেল নহয়। আজি আকৌ নতুনকৈ আজি 20 বছৰমানৰ পিছত পুনৰ আৰম্ভ কৰি খেলখন আৰম্ভ কৰিব লৈছে। খেলখন উপভোগ কৰক। আমাৰ গাঁৱৰ যুৱকবিলাকে ইয়াত খেলবিলাক অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে খেলিছে। খেল ধেমালিটো আমাৰ বছৰেকী হিচাপতে পতা হয়। যেহেতু আমি বহাগৰ 3 দিন আমি ইয়াত খেল ধেমালি পাতোঁ, সেই খেল ধেমালি বিভিন্ন ধৰণৰ খেলবিলাক ইয়াত দিওঁ, যাৰ কাৰণে গাঁৱৰ সকলোবিলাক মানুহ ওলাই আহে। আমি এইটো পৰিৱেশতে ধুনীয়াকৈ খেল ধেমালি কৰোঁ। তাৰপিছত আমি বহাগৰ লাষ্টৰ পিনে আকৌ বিহু পাতি আমি বহাগী বিদায় উৎসৱটো পাতি আমাৰ বিহুটো এনেধৰণে আমি বিহুটো বিদায় দিওঁ। কি নহওক আজি খেলখন চাওক কিমান ধুনীয়া হৈছে আৰু ইয়াৰ পৰিৱেশটো কিমান ভাল লাগিছে। সকলোবিলাক ডেকা গাভৰু মতা সকলো ওলাই আহিছে। আহি লৈ পিনে ইয়াত চাওক কিমান ধুনীয়াকৈ ফিল্ডখনৰ পৰিৱেশটো কিমান ধুনীয়া লাগে। আমাৰ গাঁৱৰ এটা মূৰতে আছে যদিও ফিল্ডখন, তথাপিও সকলোবিলাক মানুহ ইয়ালৈ এই 3 দিনৰ কাৰণে ওলাই আহে। ইয়াত এটা লাষ্টত কমেণ্ট কৰিব আমাৰ পৰিৱেশটো কেনেকুৱা হৈছে বা কেনেকুৱা লাগিছে। যদি ভাল লাগিছে এটা কমেণ্ট কৰিব। আমাৰ চেনেলটো এটা লাইক কৰিবলৈ নাপাহৰিব। খেলৰ প্ৰথমতে মই যিটো কাহিনী কৈছিলোঁ সেই কাহিনীটোৰ অনুপাতত ইয়াত তেখেতৰ এজন ল'ৰা, সেই ল'ৰাজনেও ইয়াত এতিয়া বৰ্তমান খেলি আছে। যেতিয়া বাপেক ডেকা হৈ আছিলে তেতিয়াই এই বিষয়টো হৈছিলে। তথাপি মই তেখেতক চিনাকি কৰি নিদিওঁ আৰু কিন্তু সেইটো আমাৰ চকুৰ আগতে হৈছিলে। বহুত ডাঙৰ এটা কাহিনী, যাৰ কাৰণে তেওঁলোকে বা আমি মনত বহুত কষ্ট পাইছিলোঁ আৰু ভয়ো খাইছিলোঁ। সেয়েহে আপোনালোকে কৈছে যে খেলখন খেলিলে ভালকৈ খেলিব। যিহেতু কাবাডী খেলটো কেনেকুৱা খেল খেলিব লাগে নেখেলিব লাগে। বাৰু যি কি নহওক আজি খেলুৱৈসকল চাওকচোন, এয়া তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহিছে। যদিও আমাৰ গাঁৱৰ কৰ্মসূত্ৰে বাহিৰত থাকে তথাপিতো আহিছে খেলিবলৈ এটা উৎসাহ কৰি সকলো আহিছে। কিমান ধুনীয়াকৈ খেলিছে আমাৰ অজয়, সি কৰ্মসূত্ৰে বাহিৰতে থাকে। খাই লাগে আমাৰ কাৰ্যালয়